ओम नमो हनुमते रुद्रवताराय सर्वशत्रु संहरणाय सर्वरोग हराय सर्ववशीकरणाय रामदूताय स्वाहा। হয়, আপুনিও যদি হনুমান ভক্ত আৰু হনুমানজীৰ আশীৰ্বাদ প্ৰাপ্ত হৈ জীৱন ধন্য কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই ভিডিঅ' আপোনাৰ বাবে। আজি আপোনালোকক এনেকুৱা এটা ঐতিহ্যমণ্ডিত হনুমান মন্দিৰৰ কথা ক'ব বিচাৰিছোঁ, যিটো হনুমান মন্দিৰলৈ যদি আপুনি আহে তেন্তে আপোনাৰো মনৰ ইচ্ছা পূৰণ হ'ব পাৰে আৰু আপুনিও বিচাৰি পাব পাৰে জীৱনৰ লক্ষ্য। নীলাচল পাহাৰৰ পশ্চিম দিশে পাহাৰৰ নামনিত আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই মন্দিৰটো হ'ল বাবা বালকনাথ হনুমান মন্দিৰ। নীলাচল পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ কোলাত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ একমাত্ৰ সেৱক অঞ্জনী পুত্ৰ হনুমানজীয়ে শিশুৰূপত আছে এই মন্দিৰ ভাগত। ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হনুমান ভক্ত আহে এই অলৌকিক মন্দিৰটোলৈ। হনুমান ভক্তসকলৰ বিশ্বাস বিশ্বৰ ভিতৰতেই একমাত্ৰ এই মন্দিৰটোতেই হনুমানজীয়ে শিশুৰূপত আছে। আপুনিও যদি এই মন্দিৰটোলৈ আহিব বিচাৰে তেন্তে দুটা দিশেৰে আহিব পাৰে এই মন্দিৰ ভাগলৈ। এটা পথ হৈছে কামাখ্যা গেট হৈ আৰু আনটো পথ হৈছে পাণ্ডু দিশৰ পৰা। পাণ্ডু দিশৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে কিছু সময় খোজকাঢ়ি আহিলেই আপুনি উপস্থিত হ'ব পাৰে এই মন্দিৰ ভাগত। তাৰোপৰি আপুনি নিজ বাহন লৈ পাণ্ডু দিশৰ পৰা কামাখ্যা মন্দিৰলৈ নতুনকৈ নিৰ্মাণ কৰা পকী পথছোৱাৰেও আহিব পাৰে এই মন্দিৰটোলৈ। পৰৱৰ্তী সময়ত পাহাৰৰ নামনিলৈ খোজকাঢ়ি নামি আহিব লাগিব আপুনি। মূল প্ৰৱেশ দুৱাৰৰ পৰা মন্দিৰলৈ আছে ৩৩০টা চিৰি। এই মন্দিৰটোলৈ আহিলে আপুনি দেখিবলৈ সক্ষম হ'ব মহাবাহু ব্ৰহ্মপুত্ৰৰ অপূৰ্ব সৌন্দৰ্য। দেখিবলৈ পাব সগৌৰৱে থিয় দি আছে নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা দলং। দেখিবলৈ পাব উমানন্দ মন্দিৰ আৰু লগতে দেখিবলৈ পাব ঐতিহ্যমণ্ডিত শৰাইঘাট দলং। এক কথাত ক'বলৈ গ'লে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত আপুনি মন্ত্ৰমুগ্ধ হৈ পৰিব। পাহৰি পেলাব যান্ত্ৰিকতাৰ পৃথিৱীখনৰ জটিল সমস্যাবোৰ। পাহাৰৰ এই ঐতিহ্যমণ্ডিত হনুমান মন্দিৰটোলৈ আপুনিও আহিব পাৰে আপোনাৰ পৰিয়ালৰ সৈতে। প্ৰিয়জনক লৈ আহিব পাৰে এই মন্দিৰটোলৈ। জনবিশ্বাস আছে এই মন্দিৰ ভাগলৈ আহিলে মানুহৰ মনৰ ইচ্ছা পূৰণ কৰে বাবা বালক হনুমানে। আজিয়েই পৰিকল্পনা কৰক এই মন্দিৰটোলৈ আহিবৰ বাবে আপোনাৰ প্ৰিয়জনক তথা পৰিয়ালৰ আন সদস্যসকলক লৈ। আপুনি যদি এই মন্দিৰটোলৈ অহাৰ পৰিকল্পনা কৰিছে তেন্তে ৰাতিপুৱাৰ ভাগতেই আপুনি অহাৰ পৰিকল্পনা কৰক, কিয়নো মন্দিৰ ভাগলৈ যোৱা পথ যথেষ্ট দুৰ্গম। আজিয়েই আপোনাৰ ওচৰৰ সকলোকেই আপুনি জনাওক এই মন্দিৰ ভাগৰ কথা আৰু আপুনিও জীৱনত ধন্য হওক হনুমানজীৰ আশীৰ্বাদ লৈ।